হয় আইচেনফা চাওক বঙাইগাঁও মহাবিদ্যালয়ত বঙাইগাঁও বিধানসভা সমষ্টি আৰু সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ মুঠ 8খন জিলা পৰিষদৰ ভোটগণনা যোৱাকালি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছিলে 8 বজাৰ পৰাই আৰু ইতিমধ্যে সম্পূৰ্ণ হৈছে গোটেই 8টা জিলা পৰিষদৰ যি ভোটগণনা আছিল ইতিমধ্যে সম্পূৰ্ণ হৈছে কিন্তু আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই আনুষ্ঠানিক ঘোষণা হোৱাৰ ভিতৰত বঙাইগাঁও বিধানসভা সমষ্টিত বঙাইগাঁও ঢালিগাঁও যিখন জিলা পৰিষদৰ আসন আছিলে সেইখন বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে বিজয়ী হৈছিলে অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে বঙাইগাঁও জিলা পৰিষদত বিজয়ী হৈছে অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে দলাইগাঁও যিখন জিলা পৰিষদৰ আসন আছে বিজেপিয়ে দখল কৰিছে এই মুহূৰ্তলৈকে আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও বিজেপিয়ে দখল কৰিছে বিদ্যাপুৰ আসন যিখন আছিলে অসম গণ পৰিষদে দখল কৰিছে মুঠৰ ওপৰত বঙাইগাঁও বিধানসভা সমষ্টিত মিত্ৰ দলে আটাইকেইখন আসন দখল কৰিছে জিলা পৰিষদৰ আনহাতে সৃজনগ্ৰামৰ কথা যদি মই কওঁ সৃজনগ্ৰাম বিধানসভা সমষ্টিত বিশেষকৈ এটা গুৰুত্বপূৰ্ণ বিষয় ক'ব লাগিব যে মই তাত কংগ্ৰেছ যেহেতু কংগ্ৰেছৰ দখলত থকা এটা সমষ্টি বুলি ক'ব লাগিব তাত সংখ্যালঘু প্ৰধান এটা অঞ্চল কিন্তু তাত বিশেষকৈ ককিলা জিলা পৰিষদ মই যিখন কৈছোঁ তাত ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থী বিজয়ী হৈছে ৰঙাপানী জিলা পৰিষদ তাত ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থী বিজয়ী হৈছে চক্ৰভীম এজিপি প্ৰাৰ্থী বিজয়ী হৈছে বিশেষকৈ ককিলা কথা যদি মই ককিলা জিলা পৰিষদখনৰ কথা যদি কওঁ কংগ্ৰেছৰ দখলত থকা এটা সমষ্টি সৃজনগ্ৰাম আৰু কংগ্ৰেছ প্ৰাৰ্থী তেওঁলোকৰ যি প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজতে কিন্তু যুঁজ এখন অব্যাহত আছিলে প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি আৰু যিগৰাকী প্ৰাৰ্থীক কংগ্ৰেছে প্ৰক্ষেপ কৰিছিলে তাৰ বিপৰীতে থিয় হৈছিলে কংগ্ৰেছৰে আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জিলা পৰিষদ প্ৰাৰ্থী হিচাপে থিয় দিছিলে ফলত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী কিন্তু পৰাজিত হ'বলগীয়া হৈছে একেদৰে ৰঙাপানীটো নিৰ্দলীয় প্ৰাৰ্থী এগৰাকী বিজয়ী হৈছে আনহাতে ৰাইজৰ দলৰ কথা যদি মই কওঁ বঙাইগাঁও জিলাৰ ৰাইজৰ দলে খোপনি পুতিবলৈ সক্ষম হৈছে আঞ্চলিক পঞ্চায়তৰ দুখন বিশেষকৈ নৰ্থ বৈতামাৰী আঞ্চলিক পঞ্চায়ত আৰু মানিকপুৰ আঞ্চলিক পঞ্চায়তৰ ৰাইজৰ দলৰ প্ৰাৰ্থী বিজয়ী হৈছে বঙাইগাঁও জিলাত আৰু মই উল্লেখ কৰিব লাগিব বঙাইগাঁও বিধানসভা সমষ্টিৰ আঞ্চলিক পঞ্চায়তত 6খন বিজেপি আৰু 13খন যেহেতু অসম গণ পৰিষদে দিছিলে আঞ্চলিক পঞ্চায়তত আটাইকেইখনতে এখন কেৱল ৰাইজৰ দলে দখল কৰিছে আঞ্চলিক পঞ্চায়ত আৰু বাকী আটাইকেইখন মিত্ৰ দলে আঞ্চলিক পঞ্চায়ত দখল কৰিবলৈ সক্ষম হৈছে মোৰ সৈতে এই মুহূৰ্তত বঙাইগাঁও জিলা পৰিষদৰ যিগৰাকী বিজয়ী প্ৰাৰ্থী আছে শশীভূষণ মেধি মই তেওঁৰ বাক্যহত আহিছোঁ তেওঁৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিম কিছু যিহেতু তেওঁ বিজয়ী হৈছে বঙাইগাঁও বিধানসভা সমষ্টিৰ কথা যদি কওঁ অগপৰ দখলত আছে বিজেপিৰ দখলত আছে নমস্কাৰ এতিয়াও যেহেতু আপোনাৰ বিদ্যাপুৰ আৰু নৰ্থ চালমাৰা ঘোষণা হ'বলৈ বাকী আছে হয় তেওঁ সকলোকে নমস্কাৰ জনাইছোঁ বিশেষকৈ ভোটাৰ ৰাইজক যিসকলে মোক ভোট দি জয়যুক্ত কৰাইছে বৃহৎ সংখ্যক ভোটত মই জয়লাভ কৰিছোঁ সকলোকে নমস্কাৰ জনাই মই আজিৰ কথাখিনি ক'ব ওলাইছোঁ যে আমাৰ যি দুটা ঘোষণা কৰিবলগীয়া জিলা পৰিষদৰ সমষ্টি আছে সেই দুটাত ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও অনানুষ্ঠানিকভাৱে আমি বিজয়ী হোৱা বুলি জানিছোঁ আৰু সেই দুটাত বিজয়ী হ'ব যে নিশ্চিত সেইকাৰণে আমি মিত্ৰজোঁটে আমি বঙাইগাঁও আমাৰ জিলা পৰিষদখন গঠন কৰাটো খাটাং হৈছে মই আন এটা গুৰুত্বপূৰ্ণ কথা এই মুহূৰ্তত ক'ব বিচাৰিম যিহেতু এইবাৰ ৱাৰ্ডসমূহত নিৰ্দলীয় হিচাপে প্ৰাৰ্থী দিছিলে কিন্তু সমৰ্থন আছিলে অগপৰে হওক বা বিজেপিৰে হওক সমৰ্থন আছিলে এনে দেখিবলৈ পোৱা গৈছে যোৱাকালি যে কেতবোৰ পঞ্চায়ত দীৰ্ঘদিনে অগপৰ দখলত আছিলে সেইসমূহ পঞ্চায়তত কিন্তু বিজেপি কিবা ভুমুকি মৰা যেন অনুভৱ হৈছে সমৰ্থন বিজেপি থকা কি কাৰণত সেইটোতো হয় কিন্তু আমাৰ ইয়াতে তাৰমানে এটাই মানে ইছ্যু লৈছিলে যে ফণীভূষণ চৌধুৰীক হাৰাব লাগে অন্য একো নাই ফণীভূষণ চৌধুৰীক হাৰাব লাগে সেইকাৰণে কংগ্ৰেছ আৰু বিজেপি লগ হৈ এই খেলাটো খেলিছিলে যাৰ ফলত তাৰমানে আমাৰ সমৰ্থিত প্ৰাৰ্থীসকলো মানে পৰাজিত হ'ব লগা হৈছিলে এইখিনিয়ে পঞ্চায়ত লেভেলত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ঠিকেই আছে তেওঁলোকে তাত মানে কোনো হেৰি কৰা নাই কিন্তু আঞ্চলিক পঞ্চায়তৰ গাঁও পঞ্চায়তৰ সেই ধৰণৰ খেলা খেলিছিলে যাৰ ফলত তাৰমানে এতিয়া অনুভৱ হৈছে যে কংগ্ৰেছ এটা সময়ত নিঃশেষ হৈ যাব শূন্য হৈ যাব কংগ্ৰেছৰ কোনো স্থান নাথাকিব কাৰণ যিসকলে কংগ্ৰেছৰ পৰা যায় বিজেপি মানে কৰি এই পঞ্চায়ত দখল কৰাৰ কাৰণে যিখন যুদ্ধ দিলে সেইসকল যুৱক বা সেইসকল ৰাইজ আৰু পুনৰ কংগ্ৰেছত ঘূৰি আহিব বুলি মই আশা নকৰোঁ
হয়, এক গুৰুত্বপূৰ্ণ কথা, গুৰুত্বপূৰ্ণ অভিযোগ তেওঁ উত্থাপন কৰিছে। মই বিশেষকৈ পুনৰবাৰ উল্লেখ কৰিম যে যিসমূহ বঙাইগাঁও বিধানসভা সমষ্টিৰে যিসমূহ পঞ্চায়ত পূৰ্বতে অসম গণ পৰিষদৰ দখলত আছিলে, সেই পঞ্চায়তসমূহত কিন্তু অগপৰ পৰিৱৰ্তে বিজেপি সমৰ্থিত প্ৰাৰ্থী বিজয়ী হোৱা পৰিলক্ষিত হৈছে, যাৰ বাবে তেওঁ এই অভিযোগ উত্থাপন কৰিছে যে কংগ্ৰেছ আৰু বিজেপিয়ে ষড়যন্ত্ৰত এক প্ৰকাৰ ফণীভূষণ চৌধুৰীক পৰাজিত কৰিব লাগে, সেই লক্ষ্যৰে এইসমূহ পঞ্চায়তত কিন্তু কিবা এটা ষড়যন্ত্ৰ যে হৈছে তেওঁলোকে সেই গুণ পাইছে। মুঠৰ ওপৰত বঙাইগাঁও জিলাটো অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰ দলৰ যে দপদপনি এইবাৰো অব্যাহত আছে, সেই কথা অভয়াপুৰীত যিহেতু এতিয়া ভোট গণনা চলি আছে, চাৰিখন জিলা পৰিষদৰ কিছু সময় পিছতে বঙাইগাঁও জিলাৰ সামগ্ৰিক যি পৰিৱেশ সেয়া জনাবলৈ সক্ষম হ'ম আনুষ্ঠানিক ঘোষণা হোৱাৰ পিছতে। আইচেংফা।